হাই এভৰিৱান, আজি আৰু এটা নতুন মই ভিডিঅ' লৈ আহিছোঁ সকলোৰে বাবে। মই লাষ্ট কি হৈছিলে, লাষ্ট মই ছায়েন্সৰ আমাৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ৰুটিন বনাই দিলোঁ। তেতিয়া ছায়েন্সৰ ল'ৰা ছোৱালীখিনি ক'লে হাই ছেকেণ্ডেৰী আমাক ক্লাছ 12ৰ কাৰণেও এটা ৰুটিন লাগে। গতিকে তোমালোকে যিটো ৰিকুৱেষ্ট কৰা মইতো সদায় বনাই থাকোঁ। তো সেইবাবে আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 12ৰ ষ্টাডি ৰুটিন। অৰ্থাৎ পোনপ্ৰথমে কৈ থওঁ, এই ৰুটিনখন ফ'ল' যে কৰিবই লাগিব সেইটো কোনো কথা নাই, ঠিক আছে। কাৰণ কোনোবাই নিজৰ ফালৰ পৰা নিজৰ ৰুটিন বনাই থাকে, গতিকে যদি সেইটো মেইনটেইন কৰি আছে সেইটো কৰি থাকে। কাৰণ মই যেতিয়া পঢ়ি আছিলোঁ মই কাৰো কথা ফ'ল' কৰা নাছিলোঁ, মই নিজৰ মতে নিজে কৰি আছিলোঁ আৰু মই নিজে সেনেকৈ পঢ়িয়ে মই হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট এটাও কৰিছোঁ, ঠিক আছে। গতিকে মই তোমালোকক কি কৰিম এতিয়া, এখন ৰুটিন মই নিজৰ ফালৰ পৰা বনাই দিছোঁ। কোনোবাই যদি এতিয়ালৈকে ধৰা ৰুটিন বনোৱা নাই, তো সিহঁতৰ কাৰণেহে এই ৰুটিনখন হয়, ঠিক আছে। তো সিহঁতেহে এই ৰুটিনখন চাবা। গতিকে এই ৰুটিনখনত কি কি থাকিব চোৱা। গতিকে ক্লাছ 12ৰ যিসকল ছায়েন্সৰ ষ্টুডেণ্ট সিহঁতৰ কাৰণে মই এইখন ষ্টাডি ৰুটিন মোৰ ফালৰ পৰা বনাই দিছোঁ। তোমালোকে যদি নিজৰ পৰা ফ'ল' কৰি আছা সেইটো কৰি থাকা, কিন্তু কোনোবাই যদি একো বনোৱা নাই বা জানা নাই কেনেকৈ পঢ়িব লাগে, ষ্টাৰ্টিঙৰ পৰা এনেকৈয়ে তোমালোকে প্ৰিপেৰেশ্যন কৰি যোৱা, ঠিক আছে। মই অলপ আমাৰ ইনষ্টাগ্ৰামৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে জল্দি কৈ দিছোঁ, তাৰপিছত ডিটেইলছত আমাৰ ইউটিউবৰ ল'ৰা ছোৱালীখিনিয়ে চাবা। প্ৰথম কি কৰিবা, মৰ্ণিং 2 ঘণ্টা পঢ়িব দিছোঁ। কি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ বা বায়' যোনটো তোমাৰ মেইন ছাবজেক্ট হ'ব, ঠিক আছে। অৰ্থাৎ তুমি মেথছ মেইন কৰিবা, ধৰা JEE দিবা তো মেথছ পঢ়িবা। কোনোবাই বায়' মেইন কৰিবা, বায়' পঢ়িবা। ছেকেণ্ড, তাৰপিছত বৃহস্পতিবাৰে এইফালে বাৰ দেখিছোঁ, ঠিক আছে। বৃহস্পতিবাৰে কি কৰিবা, মেথছ বা বায়' যোনটো ফ'ৰ্থ হ'ব, ফ'ৰ্থ ছাবজেক্টটো এদিনা পঢ়িবা। তাৰপিছত শুকুৰবাৰে আকৌ ফিজিক্স ৰিপিট, শনিবাৰে আকৌ কেমেষ্ট্ৰি ৰিপিট, ঠিক আছে। তাৰপিছত ইভিনিং 5 ঘণ্টা আকৌ ছেইম ছাবজেক্ট। ইয়াতে যোনটো ছাবজেক্ট পঢ়া ন, ইভিনিঙো সেইটো ছাবজেক্টে পঢ়া, ইয়াতে যোনটো পঢ়া ইভিনিঙো সেইটোৱে। আমি এটা দিনত অকল এটা ছাবজেক্ট পঢ়িম। বহুতে হাঁহিব পাৰে এইটো কথাত, কিন্তু মই হাই ছেকেণ্ডেৰীত মই তেনেকৈয়ে পঢ়িছিলোঁ। তেনেকৈ মই 94% পাইছিলোঁ হাই ছেকেণ্ডেৰীত। কেমেষ্ট্ৰি 98, মেথছ 99, ফিজিক্স 96, তাৰোপৰি মই JEE ক্ৰেক কৰিছিলোঁ। কাৰণ কিয়, মই এই ষ্ট্ৰেটেজিটো মই ফ'ল' কৰিছিলোঁ, ঠিক আছে। কি কৰিবা জানেনে, ৰাতিপুৱা টাইমটো বৰ্ডৰ কাৰণে দিয়া, বৰ্ড এক্সামৰ কাৰণে পঢ়া, ঠিক আছে। 2 ঘণ্টাই পঢ়িব লাগিব বুলি কথা নাই, কোনোবা 2.5 ঘণ্টা, 3 ঘণ্টা, যেনেকৈ পঢ়া। আৰু সন্ধিয়া টাইমটো দিয়া তোমালোকে 5 ঘণ্টা, 4 ঘণ্টা যিমান পাৰা তোমালোকে দিবা এণ্ট্ৰেঞ্চৰ কাৰণে। ষ্টাৰ্টিঙত তোমালোকে এনেকৈ পঢ়িব লাগিব, ঠিক আছে। কোনোবাই JEE দিবা, কোনোবাই NEET দিবা, তো এইখিনি সময় এণ্ট্ৰেঞ্চৰ কাৰণে। কেনেকৈ জানে, বৰ্ডৰ কাৰণে থিয়ৰিখিনি ভালকৈ পঢ়িবা, ডেৰাইভেশ্যনখিনি পঢ়িলা এইখিনি টাইমত। তাৰপিছত গৈ পেলাই নেক্সট 5 ঘণ্টাত তোমালোকে MCQ প্ৰেক্টিছ কৰা এণ্ট্ৰেঞ্চৰ, ঠিক আছে। তো ষ্টাৰ্টিঙত তেনেকৈ গৈ থাকিবা। আৰু কোনোবাই ক'ব অসমীয়া বা ইংলিছ এইবিলাক কেতিয়া পঢ়িম, দেওবাৰে দিনটো আছামিজ বা অলটি 3 ঘণ্টা, ইংলিছ 3 ঘণ্টা, আৰু সপ্তাহটো যি পঢ়িলা ৰিভিজন 3 ঘণ্টা, ঠিক আছে। তো এনেকৈ পঢ়িবা। এতিয়া অকণমান ডিটেইলছত আমি কৈ দিওঁ চোৱা। প্ৰথম ধৰা সোমবাৰে ৰাতিপুৱা ফিজিক্স পঢ়িলা, ঠিক আছে। তো ইয়াতে কি পঢ়িবা, ফিজিক্সত ডেৰাইভেশ্যন পঢ়িলা, ঠিক আছে। ডেৰাইভেশ্যনবিলাক চাব লাগিব ফিজিক্সত বৰ্ডৰ কাৰণে। প্লাছ থিয়ৰি পঢ়িলা, ডেফিনেশ্যন পঢ়িলা, ঠিক আছে। তো এইখিনি বস্তু 2 ঘণ্টা, 2.5 ঘণ্টা যিমান লাগে, বা ইয়াতে অলপমান থাকিয়ে গ'ল যেনিবা এটা চেপ্টাৰ, বা যিমানখিনি পাৰা। এটা চেপ্টাৰ এনেও শেষ নহয়, এটা টপিক বা 2টা টপিক যিমানখিনি পাৰা। যদি থাকি যায় সন্ধিয়া 1 ঘণ্টা এইখিনি পঢ়ি ল'বা লাগিলে, ঠিক আছে। এইখিনি কমপ্লিট কৰি ল'বা, ঠিক আছে। তাৰপিছত সন্ধিয়া 3-4 ঘণ্টা ৰাখিবা। তাৰপিছত কি কৰিবা জানানে, এই সন্ধিয়া টাইমটো যে হ'ব ইয়াতে তোমালোকে MCQ প্ৰেক্টিছ কৰিবা, ঠিক আছে। এতিয়া ফিজিক্সৰ কাৰণে তেনেকৈ ফিজিক্সৰ কাৰণে কি কিতাপ ল'বা, প্ৰথম কথা বৰ্ডৰ কাৰণে তোমালোকে ডেফিনেশ্যন আৰু ডেৰাইভেশ্যন লাগে, ঠিক আছে। তো তাৰ কাৰণে তোমালোকে মই SLR ৰেফাৰেঞ্চ বুক লৈছিলোঁ। তো তোমালোকে তেনেকৈ ৰেফাৰেঞ্চ বুক ল'ব পাৰা। কোনোবাই যদি ৰেফাৰেঞ্চ বুক ল'ব নিবিচাৰা, তেনেকুৱা হ'লে আমাৰ ই বুক আছে ফৰ ক্লাছ 12, ঠিক আছে। ক্লাছ 12ৰ বাবে ই বুক আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, নহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স এপত যাবা, তাতো পাবা। তো ই বুকৰ পৰা পঢ়িব পাৰা। মই ধুনীয়াকৈ বৰ্ডৰ কাৰণে তাত ধুনীয়াকৈ বনোৱা হৈছে। তাৰপিছত কিছুমান বৰ্ড এক্সামৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব আমি, ঠিক আছে। তো বৰ্ড এক্সামৰ কুৱেশ্যন ক'ত পাবা, তোমালোকে কিতাপ ল'লে এক্সাম মাষ্টাৰ কিতাপখন ল'ব পাৰা, মই লাষ্ট ভিডিঅ'টো কৈছোঁ, তাত পাবা। নহ'লে আমাৰ ফিজিক্সৰ এক্সট্ৰা কুৱেশ্যন বেংক মই বনোৱা আছে, আমাৰ এপতে পাই যাবা। তাত আমাৰ এপত গৈ জাষ্ট ক্লাছ 12 বুলি চাৰ্চ কৰিবা, কেইটামান কোৰ্চ ওলাব, সেই হিচাপত তোমালোকে চাই ল'বা। তাৰপিছত ইয়াতে তোমালোকে MCQ প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে। ইভিনিং 5 ঘণ্টা বা 4 ঘণ্টা এণ্ট্ৰেঞ্চৰ বাবে। তো MCQ প্ৰেক্টিছ কৰিবা। তো এতিয়া MCQ ক'ৰ পৰা প্ৰেক্টিছ কৰিবা, এইটো এটা কথা, JEE বা NEET।
মই ডিটেইলছত ভিডিঅ' বনোৱা আছে, তোমালোকে তাৰ পৰা চাব পাৰা, আমাৰ এই চেনেলতে আছে কি কি কিতাপ ফ'ল' কৰিব লাগে। MCQ ফাৰ্ষ্ট MCQ প্ৰেক্টিছ প্ৰথম PYQ পৰা আৰম্ভ কৰে। যদি তুমি বিগিনাৰ হয় ন, তুমি প্ৰথম PYQ চোৱা JEEৰ বাবে, ঠিক আছে। নিটৰ বাবে PYQ চোৱা, বা নিটৰ বাবে আৰু NCERT ফিংগাৰ টিপছ বুলি এখন আহে, ঠিক আছে। NCERT ফিংগাৰ টিপছ মনত ৰাখিবা, সেইখিনি চোৱা যদি বিগিনাৰ হয়, এইখিনি চাই থাকা, ঠিক আছে। আৰু এডভান্স লেভেল হ'লে তোমালোকে ফিজিক্সৰ বাবে DC পাণ্ডে ল'বা, ভাল হয়, ঠিক আছে। আৰু এটা কথা, এইবিলাক যোৱাৰ আগতে ইফ ইউ আৰ এ বিগিনাৰ MCQ কৰিবলৈ তোমালোকে আমাৰ JEE এটা DPP আছে, DPP সেট, মানে সব চেপ্টাৰ সব টপিক ৱাইজ মই কুৱেশ্যন দিয়া আছে, সেই DPP সেটটো কিনিবা, আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, নহ'লে ডাইৰেক্ট গৈ পেলাই চাৰ্চ কৰিবা JEE। কোনোবাই নিট দিব বিচাৰিলে নিটৰ DPP মই বনোৱা আছে, কমপ্লিট চেপ্টাৰ ৱাইজ 11, 12 সব আছে, তাৰ পৰা লৈ লোৱা। তো ষ্টাৰ্টিঙত তোমালোকে DPP প্ৰেক্টিছ কৰা আৰু এইফালে বৰ্ডৰ কাৰণে পঢ়া। চিমিলাৰলি কেমেষ্ট্ৰি কি কৰিবা, কেমেষ্ট্ৰিৰ বাবে মেইন বুকখন বৰ্ডৰ কাৰণে ছাফিচিয়েণ্ট হয়, তো মেইন বুক পঢ়িবা, ঠিক আছে। বাকী আৰু এক্সট্ৰা কিছুমান ষ্ট্ৰাকচাৰ ৱেট যদি চাব লাগে, আমাৰ ই বুক ফ'ল' কৰিলা। ৰেফাৰেঞ্চৰ কাৰণে এখন প্ৰডিপছ ল'ব পাৰা কেমেষ্ট্ৰি, বা কোনোবাই আমাৰ ই বুক ল'লে হ'ল। তাৰপিছত ইয়াতে তুমি আহি ইয়াতে যি পঢ়িলা ইয়াতে MCQ প্ৰেক্টিছ হ'ব, ঠিক আছে। MCQ ক'ৰ পৰা কৰিবা কেমেষ্ট্ৰি, আমাৰ DPPৰ পৰা প্ৰেক্টিছ কৰিলা, ঠিক আছে। আমাৰ নিজৰ যিখিনি DPP আছে কেমেষ্ট্ৰি, কোনোবাই JEE ল'লে JEE পাবা, নিটৰ ল'লে নিট। DPP ল'লে গোটেই ছাবজেক্ট কেইটাই পাবা, ঠিক আছে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বা কোনোবা নিটৰ হ'লে বায়'লজি, গোটেইখিনি পাবা, ঠিক আছে। ত' আমাৰ তেনেকৈ যাব। তাৰপিছত আমি যোনটো মেইন ছাবজেক্ট বনাম, কোনোবাই মেথছ মেইন বনাব, কোনোবাই বায়' মেইন বনাব। তো কোনোবাই যোনে মেথছ মেইন বনায় মেথছ পঢ়িবা, কোনোবাই বায়' মেইন বনোৱা বায়' পঢ়িবা, ঠিক আছে। তো আমি এইটো ছাবজেক্ট পঢ়িম। এইটো ছাবজেক্ট আমি কি পঢ়িম, অকল ইয়াতেতো বৰ্ডৰ কাৰণে পঢ়িলোঁ। তাৰপিছত ইয়াতে আমি কি কৰিম, JEE বা কোনোবাই বায়' হ'লে নিট, তাৰ আমি DPP প্ৰেক্টিছ কৰিলোঁ তাৰ পৰা, ঠিক আছে। চ' আমি তেনেকৈ যাম। তাৰপিছত কি হ'ব, তাৰপিছত নেক্সট আহিব, এইফালে বাৰকেইটা মনত ৰাখিবা হা, সোম মংগল বুধ, তাৰপিছত এইটো হ'ব বৃহস্পতি। বৃহস্পতিবাৰে আমি কি কৰিম, মেথছ বা বায়', ঠিক আছে। এইবাৰ ফ'ৰ্থ ছাবজেক্টটো পঢ়িম। কোনোবাই মেডিকেল দিবা, সি মেথছ ফ'ৰ্থ বনাব, কোনোবাই বোলে ইঞ্জিনিয়াৰিঙত যাব, সি বায়' ফ'ৰ্থ বনাব। কিন্তু ফ'ৰ্থ বুলি আমি এইটো দিলে নহ'ব, বৰ্ড এক্সামত অলপমান পঢ়ি যাব লাগিব। তো তাৰ কাৰণে কি কৰিবা, এটা দিন জাষ্ট এই গোটেই দিনটো বৰ্ডৰ কাৰণে অলপ পঢ়ি দিবা। এণ্ট্ৰেঞ্চৰ বাবে এনেও পঢ়িব নালাগে, এইটো যিটো ফ'ৰ্থ ছাবজেক্ট বনাবা, তো বৰ্ডৰ কাৰণে সেই দিনটো অকল এটা দিন ৰাখা জাষ্ট সপ্তাহত হৈ গ'ল। তাৰপিছত আকৌ ফিজিক্স আৰু কেমেষ্ট্ৰি ৰিপিট হ'ব, ঠিক আছে। তাৰপিছত কি হ'ব, শনিবাৰ দেওবাৰ বা হলিডে, কাৰণ বন্ধৰ দিনটো আমি পাই যাম ফুল দিন, ঠিক আছে। তো বন্ধৰ দিনটোতো তোমালোকে চেষ্টা কৰিবা দিনৰ ভাগৰ সময়খিনি, মই কেনেকুৱা প্লেনিং চোৱা। দেওবাৰে কি কৰিবা, আছামিজ আৰু অল্টাৰনেটিভ ইংলিছ পঢ়িলা 3 ঘণ্টা, আৰু ইংলিছ পঢ়িলা 3 ঘণ্টা, আৰু ৰিভিজন কৰিলা 3 ঘণ্টা, ঠিক আছে। এইখিনি এনেও বৰ্ডৰ কাৰণে ছাফিচিয়েণ্ট। তো সপ্তাহত এটা দিন দিলেই হ'ল। এতিয়া বন্ধৰ দিন কিয় ৰাখিছোঁ, কেতিয়াবা যদি বন্ধৰ দিনো পোৱা, বন্ধৰ দিনত কি কৰিবা, এই ৰিভিজনবিলাক কৰি থাকিবা, বা MCQ প্ৰেক্টিছ কৰি থাকিবা আমাৰ DPPৰ পৰা, তো তেনেকৈ কৰি থাকিবা, ঠিক আছে। তো তেনেকৈ তোমালোকে কৰি যাবা। এতিয়া কথাটো হ'ল, কাৰোবাক যদি এই ৰুটিনখন লাগে, কমেণ্ট ডাউন কৰিবা, মই ৰুটিনখন গুগল ড্ৰাইভত আপলোড কৰি তোমালোকক লিংকটো কমেণ্টত পিন কৰি দিম। কাৰোবাক যদি লাগে কমেণ্ট কৰিবা, মই কমেণ্টত তেতিয়া পিন কৰি থৈ দিম। এতিয়া মই যে ক'লোঁ তোমালোকে কোৰ্চবিলাক কিনিবা, ক'ত কিনিবা, মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিবা, 10K+ যোনটো ডাউনলোডছ আছে, 4.6 ষ্টাৰ ৰেটিং, তাতে গ'লে তোমালোকে যিকেইটা মই DPP কিনিব ক'লোঁ, বা কুৱেশ্যন বেংক হ'ল, ই বুক হ'ল, তো ইয়াতে গ'লে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। বাট আনফৰ্চুনেটলি ইয়াতে কি আছে জানানে, ক্লাছ 12ৰ মেনুটো এড নহ'লে। তো তোমালোকে কি কৰিবা, ইয়াতে চাৰ্চ বাটন আহি যাব, ঠিক আছে। তলত এইখিনিতে মানে ষ্ট'ৰ বুলি আহিব এটা, তাতে ক্লিক কৰিলে চাৰ্চ কৰিবা যি লাগে, ক্লাছ 12 চাৰ্চ কৰিলে ওলাব। কিছুমান ই বুক ফ'ল্ডাৰটো আছে, কিছুমান বস্তু ই বুকতো আছে, তো ইয়াতো গৈ ল'ব পাৰিবা। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবা, আৰু কাৰোবাক যদি এই PDFটো লাগে ৰুটিনৰ, মই কমেণ্টত পিন কৰি দিম, খালি কমেণ্ট কৰিলে মই পিন কৰি দিম।